যোৰহাটত জুবিন গাৰ্গৰ নামত এটি নাহৰ পুলি ৰোপণ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। আজি যোৰহাটৰ বঙালপুখুৰীস্থিত জুবিন গাৰ্গৰ পুৰণি ঘৰখনত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গে এটি নাহৰ পুলি ৰোপণ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গে বহু বছৰ আগতেই ৰোপণ কৰা এটি পাইন গছ এটা বছৰ আগতেই মৰহি জুবিন গাৰ্গ ৰুমটোৰ ওপৰত পৰি গৈছিল। সেই পাইন গছজোপাৰ কাষতে এটি নাহৰ পুলি ৰোপণ কৰে গৰিমা শইকীয়া গাৰ্গে। গছপুলিটো ৰোপণ কৰি গৰিমা শইকীয়া গাৰ্গে বহুতো পুৰণি স্মৃতিৰ ৰোমন্থন কৰি আৱেগিক হৈ পৰে। তেওঁক সহযোগ কৰে যন্ত্ৰ ব্ৰেণ্ডটোৰ সদস্যক্ৰমে ৰাজা বৰুৱা, পাৰ্থ গোস্বামী, দিগন্ত শৰ্মা, দীপকেশ বুঢ়াগোহাঁই, প্ৰিয়াংশু বৰদলৈকে ধৰি সমূহ সদস্যসকলে। জুবিন গাৰ্গৰ সেই পুৰণি ঘৰখন প্ৰায় ২০টা বছৰ আগতেই বিক্ৰী কৰা হৈছিল হিৰু দত্ত নামৰ এজন লোকক। তেতিয়াৰ পৰাই হিৰু দত্তই জুবিন গাৰ্গৰ সেই শৈশৱৰ ঘৰখনক চোৱা চিতা কৰি আহিছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট, AIN লাইভ। এই পুৰণা ঘৰটো পুৰণা যিটো জুবিনৰ কোঠা আছিল তাৰ ওপৰতে ভাঙি পৰি ঘৰৰ ছালখনো ভাঙি পেলাইছিল, টিঙো ফুটা হৈ গৈছিল তেনেকুৱা ধৰণে। আৰু 2024 চনৰ অক্টোবৰৰ সেইটো কথা আৰু 2025 চনৰ ছেপ্টেম্বৰত কিবা আগজাননী আছিলে নেকি নাজানো, এনেকুৱা এটা দুৰ্ঘটনাৰ। কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈ গ'ল। আৰু মই পিছত জুবিনে গম পাই পেলাই কৈছিলে যে তেওঁ আৰু কিবা এজোপা গছ তেওঁ ইয়াত ৰোপণ কৰি থৈ যাব। আৰু এইবাৰ যোৱা পূজাটো বঙালপুখুৰী পূজাৰ শতবৰ্ষ সম্পূৰ্ণ কৰিছে, গতিকে তালৈ জুবিনে অনুষ্ঠান কৰিবলৈ অহা কথা আৰু সেইদিনাই তেওঁ গছপুলি এটা ৰোপণ কৰি থৈ যোৱা কথা আছিল, কিন্তু নহ'লগৈ কথাটো। 2025 চনৰ 19 ছেপ্টেম্বৰৰ দিনাখন অভাৱনীয় ঘটনা এটা ঘটি গ'ল। মই সেইদিনাখন চাবলৈ আহিলোঁ, আচলতে 1 মে'ৰ দিনাখন ইয়াত ঘৰটো চাবলৈ আহিলোঁ আৰু গছজোপাৰ গুৰিটো মই চাই গ'লোঁ, সেৱা কৰি গ'লোঁ। তাৰপিছত তেতিয়া কাৰণ তেওঁ কৈ থৈ গৈছিলে, হিৰুৱেও ক'লে যে দাদাৰো মন আছিলে গছ এজোপা ৰুই থৈ যোৱাৰ কথা, আমি আলোচনা কৰিলোঁ। আৰু যিহেতু আজি 11 তাৰিখে ইয়াত যোৰহাটত যন্ত্ৰ বেণ্ডটোৰ এটা অনুষ্ঠান আছে, গতিকে তেওঁলোকৰ সৈতে আলোচনা কৰিলোঁ যে আমি গোটেইখিনি যিহেতু যোৰহাটত থাকিম, আমি সকলোৱে গৈ জুবিনৰ নামত এজোপা গছপুলি এই পুৰণা ভেটিটোত আমি ৰুই থৈ যাওঁ। আৰু হিৰু দত্ত তেওঁলোকৰ পৰিয়ালেও তেওঁলোকে তেনেকেই বিচাৰিলে। আমি নাহৰ পুলি এটা আজি ৰোপণ কৰিলোঁ সেইকাৰণে জুবিনৰ নামত। আৰু নাহৰ পুলিটো লহপহকৈ বাঢ়ি আহক, জুবিন ইয়াতে আকৌ শান্তিৰে এইখন পুৰণা ঘৰখনৰ পুৰণা ভেটিটোত তেওঁ শান্তিৰে জিৰণি লওক, সেইটোৱে কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। মানে তাকে আহিবলৈ মোৰ বৰ দিগদাৰ। মানে মই প্ৰথমতে আহোঁতে আমি কথা পাতি আহিছোঁ, পাৰিম নোৱাৰিম ঘৰটোত যাবলৈ। আজি যেতিয়া তুমি মোৰ মাথো মোৰ চিনেমাখনৰ শ্বুটিঙৰ সময়ত, তেতিয়া বাকীবোৰ চব কেম্পত থাকে, হোটেলত থাকে। জুবিনে কৈছিল নহয় পাৰ্থ মোৰ ঘৰত থাকিবি। এই গোটেই চিনেমা শ্বুটিংখনত যোৰহাটৰ সময়ত মই এই ৰুমটোতে শুই থাকিলোঁ সদায়, দিনে ৰাতি। আৰু আজি এনেকুৱা লগা নাই, আজি এনেকুৱা এটা বস্তু বিশ্বাস কৰিব পৰা নাই যে আজি এই ঘৰটোত জুবিন নাই আৰু জুবিন পৃথিৱীতে নাই। কিন্তু মোৰ বিশ্বাস জুবিন সদায় আমাৰ লগত থাকিব। এই গছজোপাই প্ৰমাণ যে এই গছজোপাই আগবাঢ়ি যাব, ডাঙৰ হৈ যাব। আৰু মোৰ কথা হ'ল কি, মোৰ উদ্দেশ্যবোৰ এতিয়া বেলেগ। তাৰমানে মোৰ কথা হ'ল কি, মই এনেকৈ জুবিনক জীয়াই ৰখাৰ উদ্দেশ্যটো মেইন হ'ল, মই মোৰ কলিজাৰ জুইটো 1% মই নুমাব নিদিওঁ। তাৰমানে মোৰ কথা হ'ল, মই জুবিনক চবে ৰাখিব, মনত ৰাখিব। মোৰ কিন্তু জুবিনৰ মনত ৰখাটো পিছত হ'ব, আগতে ন্যায়টো লাগে মোক। এই বস্তুবোৰে মোক সদায় সেই ভিতৰৰ জুইকুৰা আৰু বেছি দপদপকৈ জ্বলাই থাকে তাৰমানে। আৰু সেই জুইকুৰা মই 1% নুমাব নিদিওঁ, যেতিয়ালৈকে জুবিনক ন্যায় দিব নোৱাৰোঁ। আৰু মই সদায় কৈ আছোঁ, মই জীয়াই থকা অৱস্থাত জুবিনক ন্যায়টো দি মই মৰিব পাৰিলে মই চবতকৈ সুখী হ'ম, যে জীৱনত পৃথিৱীত মোৰ জীয়াই থকাটো সাৰ্থক হ'ল তাৰমানে। আৰু সেইকাৰণে মই আজি আহিছোঁ, যদিও বহুত আৱেগিক, বহুত কথা মনত থাকে তাৰমানে, এই গলিটো, ৰাস্তাটো, এই ঘৰটো, এই ৰুমটো। কিন্তু মই আহাৰ সেইকাৰণে নিয়ম যে মোৰ আৰু জুইকুৰা আৰু জ্বলক তাৰমানে। মোৰ কলিজাৰ জুইকুৰা আৰু জ্বলক, আৰু এই জুবিনক ন্যায় লাগিব, ন্যায় দিবই লাগিব। আৰু সদায় কৈ থকা মতে মোৰ অসমৰ ৰাইজ আৰু ভগৱানকতো মোৰ পূৰা বিশ্বাস আছে। কোনো নহ'লেও ভগৱানে এই ভগৱান পুত্ৰটোক এনেই যাব নিদিব তাৰমানে। চ' সেইকাৰণে বিশ্বাস মোৰ এনেকৈ ভাল লাগে যে আজি ইয়াতে সেইটো কৰিলোঁ। এনেকৈ অসমৰ সকলো ৰাইজে জুবিনক যেনেকৈ পাৰে তেনেকৈ জীয়াই ৰাখক, নিজৰ ভিতৰত ৰাখক। জুবিনে কৈ থৈ যোৱা ভাল ভাল কামবোৰ কৰক, কৰ্মখিনি কৰক। আমি যেনেকৈ এতিয়া কালচাৰেল লাইনটো আমি কৰিব পাৰিছোঁ, আমি কালচাৰেল লাইনটো আমি কৰিছোঁ,
যেনেকৈ ফিল্ম লাইনখিনিয়ে ফিল্মখিনি কৰক, এই প্ৰকৃতি ভাল পোৱাখিনি কৰক, মানুহে মানুহক ভাল পাওক, জাতি ধৰ্ম বাদ দিয়ক, এইবোৰ চব একগোট হৈ চবে যদি নিজে নিজে অলপ অলপ জুবিনে দি থৈ যোৱা বস্তুবোৰ আমি আগবঢ়াব পাৰোঁ, তাতকৈ আৰু হেপী জুবিন হ'বই নোৱাৰে। তাৰমানে সি সেইটোৱে বিচাৰিব যে মই কৰি থোৱা কামবোৰ মোৰ যোৱাৰ পিছত অসমৰ ৰাইজে মোৰ মানুহখিনিয়ে কৰিলে নাই। কাৰণ জুবিনে মই দেখিছোঁতো 32 বছৰে অসমৰ কাৰণে, অসমৰ মানুহখিনিৰ কাৰণে, নৰ্থ ইষ্ট অসম ইমান ছেক্ৰিফাইচ কৰিলে, লাইফটোত ইমান দি দিলে, তাৰপিছত যদি আমি অলপো যদি উল্টাই দিব নোৱাৰোঁ জুবিনক, এইটো আমাৰ কাৰণে ধিক্কাৰ হ'ব তাৰমানে। আৰু মই এতিয়া ভাল লাগিছে যে অসমৰ প্ৰত্যেক জেগাত য'তেই গৈছোঁ মানুহখিনিয়ে এতিয়াও জুবিনক এই মৰম, একচুৱেলি আমি যে যন্ত্ৰক মৰম নহয় তাৰমানে, এইটো জুবিনৰ প্ৰতিহে মৰম তাৰমানে। যন্ত্ৰৰ মৰমটো পিছত, আগতে জুবিনৰ মৰম কাৰণে আজি যন্ত্ৰই মৰম পাইছে, আশীৰ্বাদ পাইছে। সেইকাৰণে সদায় এনেকৈ জীয়াই ৰাখক, জুবিনে ভাল পোৱা কামখিনি কৰি থাকক আৰু জাষ্টিছ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।